और इसलिए मैं कई बार कहता था कि वो दिन दूर नहीं जब देश के बच्चे पढ़ेंगे ए फॉर आसाम। এয়া ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা পিন্ধি আগবঢ়োৱা ভাষণৰ কিয়দাংশ। 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছতে অসমৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত কোনো ত্ৰুটি ৰখা নাই কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰে পৰা বৰ্তমানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 35 বাৰতকৈও অধিকবাৰ অসম ভ্ৰমণ কৰি এক অভিলেখ গঢ়িছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ পৰিচয় দাঙি ধৰাৰ বাবে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লৈছে সময়ে সময়ে গুৰুত্বপূৰ্ণ পদক্ষেপ। অসমৰ সাংস্কৃতিক ঐতিহ্যক চিনাকি। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কাৰ্যকালত অসমৰ স্বাভিমান গামোচাই লাভ কৰিছে এক বিশেষ স্বীকৃতি। মোদী ডাঙৰীয়াই প্ৰায়ে ভাষণত অসমীয়াৰ সন্মানৰ প্ৰতীক গামোচাৰ প্ৰশংসা কৰাৰ লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গামোচাক চিনাকি কৰাই দিছে। असम के गमोसा की ब्रांडिंग तो मैं खुद ही बहुत गर्व से करता रहता हूं। ऐसे ही हमें असम के हर उत्पाद को दुनिया के कोने कोने में ले जाना है। অসমীয়া লোক সংস্কৃতিক ৰাষ্ট্ৰীয় মঞ্চত চিনাকি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালতে অসমৰ জাতীয় সংস্কৃতি বিহু আৰু ঝুমুৰে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। 2023 চনৰ 13 এপ্ৰিলত সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 11,104 গৰাকী নাচনী ঢুলীয়াই বিহু প্ৰদৰ্শন কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে। সমান্তৰালকৈ চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পতে মোদী ডাঙৰীয়াৰ সন্মুখত 7,500 চাহ জনগোষ্ঠীৰ শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। অসমীয়া ভাষাৰ স্বীকৃতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালতে 2024 চনৰ 3 অক্টোবৰত অসমবাসীৰ দীৰ্ঘদিনৰ প্ৰত্যাখ্যাত চিল মোহৰ মাৰি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে কেন্দ্ৰীয় কেবিনেটে। অসমীয়া সংগীত আৰু শিল্পীক স্বীকৃতি প্ৰদান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাত অনুষ্ঠানত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অসমীয়া সংস্কৃতিৰ কহিনুৰ বুলি অভিহিত কৰিছে। ইয়াৰ পূৰ্বেও সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি প্ৰদান কৰাৰ লগতে অসম চৰকাৰৰ প্ৰচেষ্টাত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বৰ্ণাঢ্য কাৰ্যসূচীৰে বছৰজোৰাকৈ পালন কৰি আছে। ইয়াৰ উপৰিও মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান, অসমীয়াৰ বীৰপুৰুষ লাচিত বৰফুকনক স্বীকৃতি প্ৰদান আদিয়ে প্ৰমাণ কৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সবল নেতৃত্বৰ কথা। গামোচাৰ পৰা বিহুলৈ, ভাষাৰ পৰা বীৰত্বলৈ অসমীয়াৰ প্ৰতিটো স্বাভিমানক আদি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত সন্মান জনোৱা হৈছে। এই সন্মান সম্ভৱ হৈছে মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ বাবে।